নমস্কাৰ প্ৰতিপক্ষৰ আজিৰ খণ্ডলৈ আপোনালোকক স্বাগতম 15 আগষ্টৰ দিনটোৰ পৰা অৰ্থাৎ কালিৰ পৰা গোটেই অসমত এটাই কথা অ'ত বোমা ওলাইছে ত'ত বোমা ওলাইছে আৰক্ষীয়ে বিচাৰি ফুৰিছে বোমা কালিৰ পৰা আজিলৈকে বিচাৰি আছে আজি সন্ধিয়ালৈকে বোমা বিচাৰিছে বোমা উদ্ধাৰ হৈছে আৰু 24টা 25টাকৈ বোমা ক'তো বিস্ফোৰণ হোৱা নাই বোমা কোনে সংস্থাপিত কৰিছে তাৰো খবৰ দিছে পুলিচক আগতীয়াকৈ তাৰ পাছত হাহাকাৰ গুৱাহাটী 12 বজাৰ পিছত বিভিন্ন অনুষ্ঠানবিলাক বাতিল কৰি দিয়া হৈছে মানুহক ঘৰলৈ যাবলৈ দিয়া হৈছে দোকান পোহাৰবিলাকো বন্ধ কৰি দিয়া হৈছে অঘোষিত একটা বন্ধ মানুহে স্বাধীনতা দিৱস বুলি ওলাই আহিছিলে স্বাধীনতা দিৱস বুলি এটা বিশেষ উৎসৱমুখৰ পৰিৱেশ সৃষ্টি কৰা হৈছিল গুৱাহাটীত হঠাৎ যেন গোটেই ম্লান পৰি গ'ল মানুহ ঘূৰি যাবলগীয়া হ'ল ক'ত বোমা ফুটে কি হয় কাৰণ নিশ্চয়তা নাই পৰিয়ালৰ সদস্যসকল যি বাহিৰত আছিলে তেওঁলোকৰ ঘৰৰ অভিভাৱকে মাতি পঠিয়াইছে বোলে ঘৰলৈ উভতি আহ কিয় এনেকুৱা হ'ল কোনে এনেকুৱা কৰিছিল হয় 15 আগষ্ট 26 জানুৱাৰী উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন সশস্ত্ৰ সংগঠনে দীৰ্ঘদিনৰ পৰা বৰ্জন কৰি আহিছে অসমতো বৰ্জন কৰিছে আলফাই কিন্তু কালিৰ পৰিৱেশটো কিছু সুকীয়া কিয় এনেকুৱা হ'ল এই বিষয়ে আলোচনা কৰিবলৈ ষ্টুডিঅ' মজিলৈ আজি মাতি আনিছোঁ প্ৰাক্তন আৰক্ষী বিষয়া ভায়লেট বৰুৱা আলফাৰ প্ৰাক্তন সাধাৰণ সম্পাদক অনুপ চেতিয়া পিচিজি ভংগভা পিচিজিৰ প্ৰাক্তন সদস্য তথা সক্ৰিয় এগৰাকী সমাজকৰ্মী লেখক হিৰণ্য শইকীয়া মই প্ৰথমেই আৰক্ষী বিষয়া ভায়লেট বৰুৱাৰ ওচৰত প্ৰাক্তন আৰক্ষী বিষয়া ভায়লেট বৰুৱা জানিব বিচাৰিম এই যিটো পেনিক কৰি পেলোৱা হ'ল এটা আতংক পৰিৱেশ সৃষ্টি কৰা হ'ল বহুত দিনৰ মূৰত এনেকুৱা হৈছে আগতে আলফাই বৰ্জন কৰে বা নিষিদ্ধ সংগঠনে বৰ্জনৰ আহ্বান দিয়ে কোনোবাই মানিছে কোনোবাই নাই মনা মানুহ কিন্তু নিজৰ মতে হয়তো কোনোবাই ক'ত ফুৰিবলৈ গৈছে কোনোবা ওলাই আহিছে অনুষ্ঠানত অংশগ্ৰহণ কৰিছে কিন্তু কালিৰ পৰিৱেশটো কিছু সুকীয়া এই যে বোমা সংস্থাপিত কৰা হ'ল বোমা বিচাৰি ফুৰা হ'ল আজিলৈকে কাৰণটো কি বুলি হ'ল প্ৰথম কথা হ'ল যোৱাকালি আমি ৭৮তম স্বাধীনতা দিৱস পালন কৰিছোঁ আৰু এই সময়ছোৱাতে এনেকুৱা উল্লেখযোগ্য দিন এটাত এনেকুৱা ধৰণৰ কুটাঘাতমূলক কাৰ্য বোম সংস্থাপন কৰিবলৈ কেনেকৈ পালে কিয় আমাৰ পুলিচ বাহিনী নাছিল নেকি কেনেকৈ প্ৰথম কথা হ'ল হেতু পাব্লিকৰ প্ৰথম কোৱেশ্চন এটো কেনেকৈ সংস্থাপন কৰিব পাৰিলে সমগ্ৰ অসমতে পুলিচ গিজগিজাই আছে CRPF আছে আৰু যে স্বাধীনতা দিৱস বুলি এটা এক্সট্ৰা এডিশনাল সিকিউৰিটি মেজাৰ্স কিছুমান লোৱা হৈছে সেইখিনি ৰুটিন ওয়াইজ সকলোতে কৰি থকা হৈ আহিছে গৰে পুলিচৰ ইন্টেলিজেন্সটো টোটালি ফেইলিয়াৰৰ কাৰণে আজি এইখিনি ঘটনা সঁচাই হওক মিছাই হওক কি বম এটোটো ইনভেষ্টিগেশ্যনত পিছত ওলাব কিন্তু এই থ্ৰেটটো হ'ব পালে কেলে আৰু এটো আটাইতকৈ মৰাত্মক কথা যে এনেকুৱা এটা উল্লেখনীয় দিনত বোম সংস্থাপন কৰিছোঁ বুলি এটা উগ্ৰপন্থী সংস্থাৰ পৰা খবৰ দিলে ক'ত কৰিছে কি নাই কৰা গতিকে এইটো প্ৰথম কথা হ'ল অতি দুৰ্ভাগ্যজনক পুলিচৰ কাৰণে টোটেলি লজ্জাজনক কথা তেতিয়াহ'লে আমাৰ সিকিউৰিটি ক'ত আছে কালি ইমান এটা ইম্পৰ্টেন্ট দিনতে যদি আমি সিকিউৰড নহয় মানুহ আজি শান্তিৰ পৰিৱেশ ঘূৰি আহিছে অত দিনৰ মূৰত 30টা দশক অসমৰ ৰাইজ জুৰুলা হৈ গ'ল তেওঁলোকৰ অত্যাচাৰত অসমৰ ল'ৰা নিবনুৱা হৈ কিমান মানুহ মৰিলেও আজি ইমান অত্যাচাৰ খাই উঠি অসমৰ মানুহ এতিয়া শান্তিপূৰ্ণ এটা বাতাবৰণ বিচাৰি ওলাইছে মানুহে এতিয়া সেইবিলাকলৈ ভুল নাযায় গতিকে এই যি অসমীয়া মানুহখিনি বৃহত্তৰ অসমীয়া মানুহখিনি তেওঁলোকে অতীজৰ আমি 3টা দশকত তেওঁলোকে ইমানখিনিয়ে সহ্য কৰিলে ইমানখিনি পেইন ললে আজি তেওঁলোকক আৰু একোৱে বলাব নোৱাৰে গতিকে এই যে উগ্ৰপন্থী সংস্থাৰ পৰা এই বম প্লান্টিং কৰিছে হেতু এটা আমাৰ অসমৰ ৰাইজে যদিও পুলিচৰ ফেইলিয়াৰ আছে কিন্তু অসমৰ ৰাইজে এটো কথা কেতিয়াও ভয় নাখায় কিয় ভয় নাখায় আজি অসমৰ ৰাইজে উন্নতি বিচাৰিছে প্ৰগ্ৰেছ বিচাৰিছে কাৰণ আমি 3টা বছৰ 3টা দশক দেখিলো
যে অসমখন কিমান পিছ পৰি গ'ল, আমাৰ চুবুৰীয়া ৰাজ্য ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্য কিমান উন্নতি হ'ল, অসমৰ ল'ৰাই গৈ বাহিৰত গৈ পেলাই চাকৰি বিচাৰি যাব লগা হৈ আছে। কিন্তু এতিয়া এটা পৰিৱেশ ঘূৰি আহিছে য'ত এটা ডাঙৰ ডাঙৰ ইণ্ডাষ্ট্ৰিজবিলাক আহিবৰ কাৰণে তেওঁলোকে সন্মতি দিছে। ইয়াতে আমি এটা আশাৰ ৰেঙনি দেখিছোঁ যে ইয়াতে আমাৰ সংস্থাপন হ'ব। এটা এটা ইণ্ডাষ্ট্ৰি যদি হয় তাত বহুতখিনি ল'ৰাই সংস্থাপন পাব। সেই পৰিৱেশ যেতিয়া ঘূৰি আহিছে এতিয়া আৰু কোনো মানুহে এতিয়া সেই পিছৰ দিনকেইটা নিবিচাৰে আৰু কোনো মানুহে ভয়ো নাখায় আৰু কোনেও এইটো কথা একচেপ্ট নকৰে। ভাল লাগিছে আপুনি কথাখিনি খোলোচাকৈ কথাটো কৈছে যে গুৱাহাটীতে কিমান বিভিন্ন মানে 200-300 মিটাৰ দূৰে তালাচী চলি আছে সৰ্বত্ৰ। গুৱাহাটীলৈ ওলোৱা সময়ৰ ৰাস্তাবিলাকতো তালাচী। তাৰ মাজত গুৱাহাটীৰ দিছপুৰত ৰাজধানী মানে মুখ্যমন্ত্ৰী চৰকাৰী আৱাসৰ কাষতে বোমা সংস্থাপিত হৈছে বুলি বেলেগে খবৰ দিবলগীয়া হৈছে। তাৰপিছত আৰক্ষীয়ে বিচাৰিছে, কালিলৈ বিচাৰিছে, আজি কিবা পাইছে বুলি কৈছে। গোটেই ব্যৱস্থাটো আৰক্ষী ইণ্টেলিজেঞ্চ ফেইল হোৱাৰ কাৰণটো কি? সেইটোৱেতো কাৰণটো তেওঁলোকে ক'ব পাৰে ইণ্টেলিজেঞ্চ ফেইলিয়ৰ মানে ফেইল, তেওঁলোকে কাম কৰা নাই, সেইটোৱে কাৰণে ফেইল। ইণ্টেলিজেঞ্চ নাই আৰু যিখিনি ছিকিউৰিটিত কাভাৰ দিব লাগিছে তেওঁলোকেতো কৈ আছে আমি ফুল ছিকিউৰিটি দিছোঁ। কি ছিকিউৰিটি দিছে আমি নালাগে, আমাক ছিকিউৰ্ড হ'ব লাগে। নুফুটিল বা ফুটা হ'লে না, সেইটোতো কথা। এতিয়া ফুটা হ'লে বা ফুটিছে নাই বা কি বোম পাইছে সেইটো আমি কথাবিলাক অলপ বিশ্লেষণ কৰিব লাগিব যে এইটো বোমেই নে বোমৰ নামত কিবা এটা এনেই বস্তু এটা থৈছে। কিছুমান কথা আছে। এতিয়া বোম এটা যেতিয়া পাই পেলাই দুটা ধৰণৰ কথা আছে। এটা হ'ল ডিফিউজ কৰিব আৰু এটা হ'ল ডেমলিছ কৰিব। তেনেকৈ ডিছপ'জ কৰে। থাৰ্ড ষ্টেজ ইজ ডিছপ'জেল। গতিকে ডিফিউজ কৰিলে নে ডেমলিছ কৰিলে, আগতে কথা আছিলে আমি এসময়ত যেতিয়া পুলিচত আছিলোঁ আমি সেইটো সময় একদম ভয়ানক পৰিস্থিতি, আজি অ'ত বোম কালি ত'ত বোম এনেকুৱা। গতিকে এই বোমবিলাকৰ কাৰণে আমাৰ বোম ডিছপ'জেল স্কোৱাড আছিলে, প্ৰত্যেক ডিষ্ট্ৰিক্টতে আছিলে, ৱেল ইকুইপড বা বহুতখিনি সঁজুলি আছিলে। এতিয়াৰ দিনত আৰু উন্নত হ'ব লাগিছিলে, কিন্তু যিহেতু এতিয়া বৰ্তমান শান্তিৰ পৰিৱেশ আহিছে গতিকে বোম ডিছপ'জেল স্কোৱাডবিলাক বা বোম ডিছপ'জেল পাৰ্চনছবিলাক স্পেচিয়েলি ট্ৰেইনড তেওঁলোক কি ডিফাংক্ট হৈ গ'ল নেকি বা নোহোৱা হৈ গ'ল নেকি? গুৰুত্বপূৰ্ণ পাতিম আপোনালোকত এই কথাখিনি গুৰুত্বপূৰ্ণ আকৌ পাতিম। ডাঙৰ কথা কৈছে অনুপ চেতিয়া ডাঙৰীয়া, আপোনাৰ ঘৰতো আজি দিনত বোমৰ সন্ধানত তালাচী চলিছে দিনৰ ভাগত আপোনাৰ জেৰাই গাঁৱৰ ঘৰখনত। গোটেই যিটো কালিৰ পৰা যিটো পৰিৱেশ হ'ল, যি ধৰণে যে অ'ত বোমা হৈছে ত'ত বোমা হৈছে, ৰাস্তাটো বন্ধ কৰি দিছে, মানুহ যাবলৈ হেৰি কৰি দিছে, এই কোনে বোম দিয়া বুলি ভাবে এইটো গোটেই কথাটো আৰু কি উদ্দেশ্যটো কি? চাওক, এতিয়াতো 25টা ঠাইত বোমা বিস্ফোৰণ হৈছে বুলি তেওঁলোকে বোমা পুতি থৈ স্থাপন কৰিছে বুলি তেওঁলোকে ঘোষণা কৰিছে। মোলৈ পৰহি দিনাও তেওঁ মানে আলফা স্বাধীনৰ সেনাধ্যক্ষতা সভাপতি পৰেশ বৰুৱাই ফোন কৰি কৈছে, পৰহি ফোন কৰিছে, তাৰ আগদিনাও ফোন কৰিছে। তো কালি হঠাৎ মই ঠিক 8টা আগে পিছে এনেকুৱাতে ফোন এটা পালোঁ। তেওঁ মোক ক'লে যে পানীতোলাত কিবা কিবি ঘটনা ঘটিব পাৰে, যে কোনো মানুহ যাতে বাহিৰলৈ নোলায়, তাতে অলপ জনাই দিয়ে। মই বোলো কাক জনাম মই এতিয়া? তথাপিওতো মই আছোঁ গুৱাহাটীত আৰু তাত ফোনতে চবকেতো ক'ব নোৱাৰোঁ। তাৰপিছতে মই ভাই এটালৈ ফোন কৰিলোঁ, বোলো নহয় কোনো মানুহ কেনেকুৱা অৱস্থা? সি কৈছে যে বিৰাট ডাঙৰ বৰষুণ। মই বোলো ৰাস্তাত মানুহ চানুহ আছে নাই? এই ৰাস্তাত কোনো মানুহ নাই, চব বৰষুণ, ডাঙৰ বৰষুণ দিছে সেইটো সময়ত। মই কাকো কোৱা নাই। মানে তাৰপিছতে পৰেশবুঢ়াই আকৌ ফোন কৰিলে, ফোন কৰি পেলাই মোক সুধিলে যে কাৰোবাক খবৰ দিছে নাই? মই বোলো তাত গোটেইখন বৰষুণ, আৰু ক'ত খবৰ দিম তাক, বৰষুণ কোনো ওলাবলৈ নাই। তাৰপিছত ঠিক আছে বাৰু তেতিয়া। তাৰপিছতে আকৌ এই ঠিক 8:30 বাজিৰ পিছতে আকৌ ফোন কৰিলে। নহয়, ৰাতিপুৱাই নাই কালি 8:30মান বজাত ফোন কৰিলে যে আমাৰ সময়টো আছিলে যে 8টা বজাৰ পৰা 8:30 বজাৰ ভিতৰত বোমা ফুটিব গোটেই অসমতে। এতিয়া ক'তো নুফুটাৰ কাৰণে আমি চিন্তা কৰিছোঁ এতিয়া মানে আৰক্ষী বিভাগকে জনাই দিওঁ কথাখিনি, চৰকাৰী পক্ষকে জনাওঁ, যাতে বোমাবিলাক নহ'লেতো উদ্ধাৰ কৰিব লাগিব, নহ'লে মানুহ এনে ক'ৰবাত ক্ষতি হ'ব। তাৰপিছত মই বোলো এই সময়তনো হঠাৎ কেলৈ বোমা পতা এখন কাৰবাৰ কৰিলি? কাৰণ এইটো সময়ত সাধাৰণতে অসমৰ ৰাইজে যিটো আলফাই যিটো বোমা বিস্ফোৰণ ঘটাইছিলে, বোমা বিস্ফোৰণৰ ফলত এই ধেমাজিকে আদি কৰি বিভিন্ন ঠাইত দুৰ্ভাগ্যজনক ঘটনা ঘটিছে, বিশেষকৈ
মানে ধেমাজিৰ বোমা বিস্ফোৰণৰ ফলত যিটো শিশু আৰু মহিলা নিহত হৈছিল তেওঁলোকৰ কাৰণে জবাবদিহি আজিও আমি কৰি থাকিবলগীয়া হৈছে আজিও তেওঁলোকৰ প্ৰশ্নৰ সন্মুখীন হৈছোঁ তেওঁলোকৰ বুলি নহয় বিভিন্ন ঠাইত বিভিন্নজনৰ প্ৰশ্নৰ সন্মুখীন হৈ থাকিবলগীয়া হৈছে আৰু এই বোমা বিস্ফোৰণৰ ফলত কাৰণ শত্ৰু মিত্ৰটো বোমাটোৱে চিন্তি নাপায় যিকোনো মানুহ গ'লেই তাত মৃত্যু ঘটিব মানে এইটো কাৰণে কিয় প্ৰতিষ্ঠা হ'ল তাৰপিছত তেওঁ ক'লে যে চক এটা কথা হ'লগৈ কি আমাক চৰকাৰে কোনো গুৰুত্ব দিবলৈ বিচৰা নাই আৰু মানে আমি যে এটা শক্তি হৈ আছোঁ সেই কথাটো তেওঁলোকে একেবাৰে আমাক মানে ওলাই কৰিবলৈ বিচাৰিছে গতিকে এইটো কাৰণে এটা মেছেজ দিবলৈ বিচাৰিছোঁ তাৰপিছতে মানে তেওঁ কৈছে যে বোমাবিলাক নুফুটিলে ভালেই হ'ল পৰেশ বৰুৱাই কৈছে যে বোমা নুফুটিলে ভালেই হ'ল আমি জান মাল ক্ষতি হোৱাটো আমি বিচৰা নাছিলোঁ কথাখিনি বহুতখিনি কথা পাতিছোঁ বাৰু মই তেওঁ ক'লে যে সেইকাৰণে মানে মই তাৰপিছত দেখিছোঁ আপুনি মানে এইটো যে চৰকাৰে তেওঁলোকক গুৰুত্ব দিয়া নাই আলোচনা ভংগতো বিভিন্ন ধৰণে মানে সেইকাৰণে তেওঁলোকৰ ষ্ট্ৰেংথটো শক্তিটো দেখুৱাব সেইটোৱে শক্তিটোৰ পৰা তেওঁলোকৰ অৱস্থানটো যে আছে আৰু তেওঁলোকৰ অৱস্থিতি যে আছে তেওঁলোকে অসমৰ কাৰণ কথাটো হ'ল কি তেওঁ এটা কথা কৈছে যে মই নলবাৰীটো পুতিছোঁ হয় এতিয়া নলবাৰীত সাধাৰণতে ধৰি লওক নলবাৰীত আলফা স্বাধীনৰ কোনো সদস্য নাই বুলি আমি জানো কিন্তু তাৰপিছতো নলবাৰীত যেতিয়া পুতিছে তেতিয়াহ'লে কথা হ'লে নলবাৰীতো আছে নামনি অসমতো আছে গতিকে আমি নামনি অসমত নাই বুলি ভাবিছিলোঁ যে উজনি অসমতেই জিলাকেইখনতে সীমাবদ্ধ হৈ আছে কিন্তু তেওঁলোকৰ শক্তি মানে উজনি ক্ৰমান্বয়ে নামনিলৈ বিয়পিছে সমগ্ৰ অসমতে যে আছে এই কথাটো প্ৰতিপন্ন হৈছে আৰু তেওঁলোকক মই এটা কথা ক'লোঁ যিকোনো এটা সংগ্ৰাম এখন তেওঁলোকে চলাই আছে তেওঁলোকৰ শক্তিটো বৃদ্ধি কৰিবৰ কাৰণে চাবই কিন্তু তেওঁলোকক যিভাৱে হওক মই উপলব্ধি কৰিছোঁ যে তেওঁলোকক ধৰি লওক পৰেশ বৰুৱাই কিন্তু আলোচনা প্ৰক্ৰিয়ালৈ নাহোঁ বুলি কেতিয়াও কোৱা নাই কালি এই বিষয়টো ওলাইছে নেকি নহয় আগেওতো কৈছে কালিও ওলোৱা নাই বাৰু কিন্তু আগেও কৈছে যে আলোচনা প্ৰক্ৰিয়া আলোচনা নাহোঁ বুলিতো কোৱা নাই তেওঁ কি দাবী কৰিব চৰকাৰে সেইখিনি তেওঁৰ যিখিনি দাবী সেইখিনি শুনাত আপত্তি কি মুখ্যমন্ত্ৰীটো কৈছে যে আলোচনা আগবঢ়াব বিচাৰে নহয় মুখ্যমন্ত্ৰীয়ে ক'লে নহ'ব নে এইটো কেন্দ্ৰীয় চৰকাৰে ক'ব লাগিব মুখ্যমন্ত্ৰী কেন্দ্ৰীয় চৰকাৰে কোৱাটো আপুনি বিচাৰে আচ্ছা এতিয়া কথালৈকে কেন্দ্ৰীয় চৰকাৰে ক'ব লাগিব তেওঁৰ ওচৰলৈ কোনো প্ৰতিনিধি পঠাব লাগিব যে নহয় আমি আলোচনা কৰিব পাৰোঁ তেওঁলোকৰ লগতো মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত বা তেওঁলোকৰ লগত যোগাযোগটো আছেই তেওঁলোকে যোগাযোগ কৰি পেলাই প্ৰস্তাৱ এটা দিয়ক কাৰোবাৰ জৰিয়তে হওক দি পেলাই এই কথাখিনি পাতিম মই হিৰণ্য শইকীয়া আপুনি পৰেশ বৰুৱাই গঠন কৰোঁতে PCGৰ সৈতেও জড়িত আছিল আৰু এই বিষয়ে আপুনি বিভিন্ন সময়ত আপুনি ধৰক বিভিন্ন মাত মাতি আহিছে গোটেই কালি ঘটনা প্ৰবাহ আৰু আজিৰ যিটো ঘটনা প্ৰবাহ এইটো কি কয় আপুনি যেতিয়া আলোচনাৰ বাতাবৰণ হৈছিলে 2011 চনৰ এটা মই কথা অলপ সোঁৱৰাই দিওঁ তেতিয়া আলোচনা যেতিয়া গ'ল তেতিয়া মই বিশেষকৈ প্ৰত্যেক সভাই সমিতিৰ যিমান চেনেল আছিলে যে আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়া যিজন ব্যক্তিয়ে আলফাৰ সাংগঠনিক ভেটি তৈয়াৰ কৰিছিল সেইজনক বাদ দি আৰু সামৰিক প্ৰধান পৰেশ বৰুৱাক বাদ দি এই আলোচনা কেতিয়াও ফলপ্ৰসূ হ'ব নোৱাৰে আৰু যদি জোৰবস্তিও কৰে তাৰ সমাধান নহয় আৰু অসমৰ ৰাইজেও কেতিয়াও আলফা বিভাজিত আলফাৰ লগত আলোচনাটো কোনেও বিচৰা নাই আমি চবেই বিচাৰিছিলোঁ আলফা এক হৈ থাকক আৰু এবাৰে সমাধান সূত্ৰ ওলাওক সেই সময়ত চিদাম্বৰম আছিলে PC চিদাম্বৰম আছিল হোম মিনিষ্টাৰ তেওঁ ক'লে যে পৰেশ বৰুৱা নহ'লে হ'ব অনুপ চেতিয়াটো বাদেই দিয়ক অনুপ চেতিয়া জেলত আছে বাংলাদেশত বাদ দিয়ক মানে আমি বাদ দিয়া বুলি কোৱা নাই ৰাজখোৱাতৰ পৰা কোনো গুৰুত্ব নাই সেই সময়তে মই কৈছোঁ ময়ে খালি বকি থাকিলোঁ চবতে কাৰণ 14 চনত তেওঁলোকে চুক্তি চহী কৰিব ওলাইছিল দেই চেতিয়াক মই পিছত জেলত আহোঁতে মই গোটেইখিনি কৈছোঁ 15 চনত আচ্ছা তাৰপিছত আৰু যিখন দাবিচনত দিছিল আমি কৈছিলোঁ যে দুবল দাবিচনত এই দুবল দাবিচনত আলফাৰ যিটো এখন চেণ্ট্ৰেল গভৰ্ণমেণ্টে প্ৰস্তুত কৰিছিল নহয় যেতিয়া কৰিছিল আৰু দিছিল আৰু তেতিয়া কিন্তু চেতিয়াক 15 চনত যেতিয়া তেওঁ আহিলে মোৰ এটা ৰোল আছিল তেওঁক লৈ অহাৰ তেতিয়া মই চেতিয়াক কৈছিলোঁ কিন্তু উপায় নাই কাৰণ অলৰেডি তেওঁলোকে দাবিচনখন দি পেলাই আগুৱাই গ'ল আচ্ছা সেইটোবিলাক গ'ল তেতিয়া P চিদাম্বৰমে কৈছিলে পৰেশ বৰুৱা নহ'লে হ'ব আৰু তাৰে আকৌ সুৰত সুৰ মিলাই পেলাই তৰুণ গগৈ ক'লে যে পৰেশ বৰুৱা নহ'লে হ'ব আমি কৈছিলোঁ যে তেওঁৰ সমৰ্থনটো লৈ লওক তেওঁ ম্যানমাৰত আছে চাইনাৰ বৰ্ডাৰত আছে তেওঁৰ সমৰ্থনটো লৈ অনুপ চেতিয়াৰ সমৰ্থনটো লৈ তেওঁ জেলত আছে তেওঁৰ জেলৰ সমৰ্থনটো লৈ চবৰে সমৰ্থন লৈ পেলাই আগবাঢ়ক আমাৰ কথা নুশুনিলে নি পেলাই খুব দম্ব এয়া দি মেলে পৰেশ বৰুৱা নহ'লে হ'ব যাৰ ফলত নেকি 2012 চনত আলফা স্বাধীনৰ জন্ম হ'ল তো এতিয়া দুখটো কাৰ আমি অসমৰ ৰাইজে অত বছৰে আজি এই সংগ্ৰামটো আজি চাব গ'লে 45 বছৰ হ'ল ভাৰতৰ যিটো স্বাধীনতা সংগ্ৰাম গান্ধী অহাৰ পিছত অলপ শক্তিশালী হ'ল হৈ পেলাই ধৰি লওক 15 চন আহিছে আপুনি যদি চাই বৰ বেছি এটা ধৰি লওক 27-30 বছৰ এটা আন্দোলন
তাতছে আলফাৰ আন্দোলন নবা সংগ্ৰামখন 45 বছৰ হ'ল আজি এই মানে 79ৰ পৰা আজি 2024 তো আজি এই 45 বছৰ এটা সংগ্ৰামৰ সূত্ৰপাত ওলাব নোৱাৰে নেকি ইমান শক্তিশালী ভাৰতবৰ্ষৰ কাৰণে আজি পৰেশ বৰুৱাৰ পৰেশ বৰুৱা নকওঁ আলফাৰ জন্ম হৈছিলে স্বাধীন সাৰ্বভৌম প্ৰতিষ্ঠা কৰাৰ কাৰণে কিয় যে আমাক যেনেকৈ ইণ্টাৰনেলি কলনাইজ কৰিছে ভাৰত ৰাষ্ট্ৰই সেই সময়ত দিল্লী আমাৰ বহুত দূৰত আছিলে আমাৰ ইয়াতে যিবোৰ সম্পদ তেওঁলোকৰ সম্পদ সমস্যাবিলাক আমাৰ সমস্যা তো তেনেকুৱা এটা বাতাবৰণ আজি আলফাৰ সৃষ্টি হৈছিল স্বাধীন সংগ্ৰামত হাজাৰ হাজাৰ ল'ৰা আজি শ্বহীদ হৈছে তো এই গোটেই বস্তুটোক মানে তেওঁলোকে মানে ধৰি লওক যিটো গুৰুত্ব সহকাৰে কাম কৰিব লাগিছিল কাৰণ তেওঁলোকেতো কৈ থাকে যে সৰ্ববৃহৎ গণতন্ত্ৰ পৃথিৱীৰ সৰ্ববৃহৎ গণতন্ত্ৰ বুলি কোৱাৰ লগে লগে যিকোনো এটা বস্তুৰ সূত্ৰপাত মানে সমাধাৰ সূত্ৰপাত ওলাব পাৰে আজি আপোনাৰ বিভিন্ন ৰাজ্যত মই আপোনাৰ বিশেষকৈ ইউকেৰ কথা কওঁ তেওঁলোকে স্কটলেণ্ডৰ যিখিনি ছেপাৰেটিষ্ট গ্ৰুপ ইটো আলোচনা কৰি আছে তাতে 4 বছৰৰ মূৰে মূৰে তাতে গণভোট হয় তাতে গুলীয়া গুলীয়া মাৰামাৰি কাটাকাটি নহয় ব্ৰিটিছ পাৰ্লামেণ্টাৰী ছিষ্টেমতে ভাৰতৰ যিটো গণতন্ত্ৰ স্থাপিত হৈছিলে মানে বেছড অন গভৰ্ণমেণ্ট অফ ইণ্ডিয়াক 1935 খালি অলপ মডিফাই কৰি লৈছিল আৰু বিভিন্ন কিছুমান সংবিধান পৃথিৱীৰ USA টিউএছৰ পৰা আনি পেলাই অষ্ট্ৰেলিয়াৰ পৰা আনি এইটো জাষ্ট অলপ মডিফাই কৰি পেলাই গভৰ্ণমেণ্ট অফ ইণ্ডিয়াক 1935 কৰা তাৰমানে মই এইটো ক'ব গৈছোঁ যে ৱেষ্টমিনিষ্টাৰ যিটো ছিষ্টেম সেইটোৱে ইণ্ডিয়াত বাহাল হৈ আছে তাতে যদি তেওঁলোকে এইটো কৰিব পাৰে আমাৰ এইটো কৰিব লাগিছিল আমি কি কৈছিলোঁ যে আপোনালোকে গণভোট কৰক নহয় বা আপোনালোকে সৰ্বসম্মত আলোচনা কৰক আলোচনা কথাটো পাতিম মই সেইটো নকৰাৰ কাৰণেতো গোটেই সমস্যাবিলাক সৃষ্টি হৈছে এই বিষয়টোৰ ভিতৰত আৰু অলপমান গভীৰলৈ গৈ পাতিম এই খন্তেক সময়তে বাণিজ্যিক বিৰতি লৈ ল'ব মুহূৰ্তত আমাৰ সৈতে লাইনত সংযোগ হৈছে তিনিচুকীয়াৰ পৰা পৰেশ বৰুৱাৰ জ্যেষ্ঠ ভাতৃ বিমল বৰুৱাৰ সৈতে আছে আমাৰ সাংবাদিক বিপ্লৱ চেতিয়া ফুকন বিপ্লৱ বিমল বৰুৱা ডাঙৰীয়া আলফাৰ শেহতীয়া যিটো ঘটনা প্ৰবাহ কালি বোমা সংস্থাপন গোটেই মানে ৰাজ্যজুৰি এটা বিভীষিকাময় পৰিৱেশ আজিও আছে এইটো এই সময়ত আপুনি কি কয় শুনা পাইছে হেল্ল' বিমল বৰুৱা ডাঙৰীয়া কালিৰে পৰা আজিলৈকে ৰাজ্যখনত যিটো বিভীষিকাময় পৰিৱেশৰ সৃষ্টি হৈছে বোমা সংস্থাপনক কেন্দ্ৰ কৰি অ'ত বোমা ত'ত বোমা আৰক্ষীয়ে বিচাৰি ফুৰিছে কেতিয়াবা পাইছে বহুত দেৰিকৈ পাইছে আজিও মানে চলি আছে এতিয়ালৈকে ক'ৰবাত এই গোটেই ঘটনাবোৰত আপুনি কি কয় কালি মই প্ৰায় হয় কওক শুনি আছোঁ হয় শুনি আছোঁ কওক হয় ধন্যবাদ বিশেষকৈ মই কালিৰ যিটো ঘটনা এইটো এটা বৰ চিন্তনীয় বিষয় কিয়নো কি কাৰণে হ'বলৈ পাইছে এইটোৱে বিশেষকৈ চৰ্চা লাভ কৰিছে কিয়নো যিখিনি সময়ৰ পৰা 1979 চনৰ পৰা যিটো এই সংগঠন জন্ম হৈছিলে শিৱসাগৰ ৰংঘৰ বাকৰিত 7 এপ্ৰিলৰ দিনা আজি আহি প্ৰায় সেই 40 বছৰ এই চৰ্চাত হয় প্ৰায় 44 বছৰ অতিক্ৰম কৰিছেহি গতিকে যিখিনি সময়ত আমাৰ বহুতো যুৱক যুৱতীয়ে তেওঁলোকে শ্বহীদ হ'ল অসমৰ কাৰণে তেওঁলোকে প্ৰাণ আহুতি দিলে গতিকে ইয়াৰ বিনিময়ত আমাৰ যিখিনি সংযুক্ত মুক্তি বাহিনী আলফা স্বাধীন আৰু যিটো আলোচনাপন্থী দুটা ভাগ হৈ গ'ল তাৰপাছত এটা যিটো আলোচনাপন্থী ভাগ তেওঁলোকৰ চৰকাৰৰ লগত তেওঁলোকে আলোচনা কৰি কিছুমান পেকেজ আনিলে পেকেজ অনাৰ পিছত ৰাইজক কি ধৰণে কেনেকৈ কৰিলে সেইবিলাক কথা আমি বিশেষকৈ আমি বিতং কৰি নাজানো তথাপিও যিটো অসমৰ ৰাইজে আশা কৰিছিলে যে খিলঞ্জীয়াৰ যিখিনি আমি পাব লাগে সুবিধা পাব লাগে আমাৰ যিটো খিলঞ্জীয়াৰ অধিকাৰ সুৰক্ষা কবচ যিখিনি আমি পাব লাগে সেইখিনি তাৰ ভিতৰত আমি একোৱে দেখা নাপালোঁ তাৰ উপৰি তাৰপিছত যিটো আলফা স্বাধীনে তেওঁলোকে বাৰে বাৰে কৈছে আমি আলোচনা
আমি বিৰোধী নহয়, আমি সদায় আলোচনাৰ কাৰণে প্ৰস্তুত আছোঁ। কিন্তু আমি যিটো সাৰ্বভৌমত্বৰ আধাৰত আমি যিখিনি সংগ্ৰাম কৰিছিলোঁ অসমৰ ৰাইজৰ বাবে, যিটো আমি এজেণ্ডালৈ আগবাঢ়িছিলোঁ তাৰ ওপৰত ভিত্তি কৰি আলোচনা হ'ব লাগে বুলি তেওঁলোকে বাৰে বাৰে উত্থাপন কৰি আহিছিলে। কিন্তু অসম চৰকাৰে বা ভাৰত চৰকাৰে সেইটো গুৰুত্ব নিদি দুটা ফৈদ তেওঁলোকক বিভক্ত কৰি যিটো দুৰ্বল কৰিম বুলি ভাবিছিলে সেইটো দেখা পোৱা নগ'ল। কালি বৰঞ্চ এটা বেলেগে ইয়াৰ এটা পৰিস্থিতিৰ সৃষ্টি কৰিলে। ইয়াৰ বাবে কাক জকৰীয়া কৰিম, কাক আমি ইয়াৰ পৰা আঁতৰাই ৰাখিম আমি ক'ব নোৱাৰোঁ, কিন্তু ৰাইজে জানে। হ'ব, ঠিক আছে, তেখেতে অলপ সংযোগ বিচ্ছিন্ন হৈছে। মই ভায়লেট বৰুৱাৰ ওচৰলৈ আহিব বিচাৰিম যে বাংলাদেশত চৰকাৰখন সলনি হৈছে, তাৰ পাছত আলফা স্বাধীনৰ যিটো এই ধৰণৰ যিটো হেৰি তাৰ কিবা সম্পৰ্ক আছে নেকি? মই নাভাবোঁ এইটো তাত কিবা সম্পৰ্ক আছে বুলি। তেওঁলোকে প্ৰথমতে যিখিনি মানে সাহস যে এনেকুৱা ধৰণৰ এটা পৰিৱেশ নাই, সাহস মানে এইটো তেওঁ কোনোবাই যদি কুটাঘাতমূলক কাৰ্য কৰিম বুলি ভাবে সি মনে মনে কৰিব। আকৌ জনাই দিছে কিহৰ কাৰণে? সিদিনা ধেমাজিৰ যিখিনি ঘটনা হৈছিলে 2005 নে 4ত হৈছিলে, তাতে যে এই 14জন ল'ৰা ছোৱালী মহিলা তেওঁলোকে হত্যা কৰিলে, সেই হত্যাকাৰী যিটো আখ্যা পালে সেই আখ্যাৰ পৰাও যদি শিক্ষা নলৈ পাব্লিক প্লেচত যদি এইটো দিছোঁ বুলি সগৌৰৱে ঘোষণা কৰিছে, জেগাবিলাক দেখাই দিছে, এইটো কি বুজাব বিচাৰিছে? এতিয়া আপুনি যে কৈছে এইটো বাংলাদেশৰ বৰ্তমান যিটো ঘটনা প্ৰবাহ চলি আছে তাৰ লগত কিবা যোগাযোগ আছে, মই সেইটো নাভাবোঁ তাৰ লগত কিবা যোগাযোগ আছে। কিন্তু এই যিটো এইটো মানে ধৰক আলফা স্বাধীনৰ এই যে পৰেশ বৰুৱাই ধৰিলোঁ যে বোমা সংস্থাপিত কৰিলে 24-25 ঠাইত, আকৌ আৰক্ষীক জনাই দিছে, এইটো মানে এইটো চাইকলজিটো কি? এইটো নিশ্চয়কৈ তেওঁলোকে ভাবিছে এতিয়াতো আমাক সকলোৱে পাহৰিলে, গতিকে আকৌ মনত পেলাই দিওঁ বুলি ভাবিছে। গতিকে মনত পেলাই দিয়াৰ এটা চেষ্টা এটা চলাবও পাৰে। কিন্তু মোৰো সন্দেহ আছে যে এইবিলাক একচুৱেলি বম হয়নে নহয়, কিন্তু সেইটোত বহুত কথা আৰক্ষীয়ে কিন্তু একো কোৱা নাই, হয় নহয় কোৱা নাই। আৰক্ষীয়ে কিছুমান ডিছপ'জ কৰিলে বুলি কৈছে, ডেমলিছ কৰিছে বুলি কৈছে। এতিয়া ডেমলিছ কৰিলে এটা বমৰ যেতিয়া বম আকৃতিৰ ছাছপিচিয়াছ বস্তু এটা পায়, সেই বস্তুটো যেতিয়া হাত দুখনৰ বাহিৰে কোনো একো ইকুইপমেণ্টছ নাথাকে তেতিয়া তাক কি কৰে, ডিটনেটৰ বা কিবা লগাই পেলাই ডিভাইচ লগাই সেইটো ডিমলিছ কৰি দিয়ে। ডিমলিছ কৰি দিলে ইট বিকামছ এ বম, গতিকে এইটো বমৰ নিচিনাই হৈ গ'ল। গতিকে সেইটো ক'ব নোৱাৰে যে সেইটো তাত বমেই আছিল নে চাবোনৰ কেছ আছিল নে ডেছলাই কাঠি আছিলে, গতিকে সেইটো ক'ব নোৱাৰি এতিয়ালৈকে। কিন্তু প্ৰথম কথা হ'ল আৰক্ষী ফেইলিয়াৰ, সেইটোতো মানিছোৱে। কিন্তু তথাপিও এতিয়া মই আপুনি চাব আগতে কৈছিলে কি ৱাল লিখনি পঢ়িব লাগে দেই, এতিয়া ছ'চিয়েল মিডিয়া চাব, ছ'চিয়েল মিডিয়াত চাব মানুহে কেনেকুৱা ধৰণে ক্ৰিটিচাইজ কৰিছে, কেনেকুৱা ধৰণে ক্ৰিটিচাইজ কৰিছে, কেনেকুৱা ধৰণে মানে তেওঁলোকে ইয়াতে কৌতুক আৰম্ভ কৰিছে। গতিকে এইবিলাক কথা নহয়, তেওঁলোকে চিৰিয়াছলি যদি কিবা বিচাৰিছে চিৰিয়াছলি পদক্ষেপ লওক। চৰকাৰ আলফা দুইপক্ষকে কৈছে ক'ৰবাত যেন কিবা এটা তেওঁলোকৰ কিবা সেই ধৰণৰ কথালৈকে গৈছে। কিন্তু মই যি দেখিলোঁ কালি যি দেখিছোঁ ৰাস্তাত ভিৰ কিন্তু সমানে আছে, অলপ ভয় খাইছে। কিন্তু পুলিচে যাব দিছিল মানুহবোৰক, এতিয়া কথা হ'ল পুলিচে যদি সন্ত্ৰাসৰ সৃষ্টি কৰে, ঘটনা এইবিলাক পাব্লিচিটি হৈ যোৱাৰ পিছত অ'ত বেৰিকেড ত'ত আৰ্মি CRP সেইটো আগতেই কৰিব লাগিছিলে, মানুহক কনফিডেঞ্চ দিব লাগিছিলে। কালি ফিল্ডত ইমানখিনি ভিৰ হৈছে, জেগাই জেগাই ফ্লেগ হোষ্টিং হৈছে ধুনীয়াকৈ, তাৰ পিছতো এইখিনি ঘটনা হোৱাৰ এনেকুৱা এটা খবৰ এটা উলিয়াই পেলাই গোটেইখন পেনিক সৃষ্টি কৰি দিলে। এতিয়া যিটো আৰু আপুনি বাংলাদেশৰ কথা কৈ আছে, বাংলাদেশৰ ঘটনাৰ লগত ইয়াৰ কিবা আছে নাই, মই আকৌ আহিম আপোনাৰ মানে এইটো আৰক্ষী ব্যৰ্থ হৈছে গোটেই কথাটো। আৰক্ষীটো ব্যৰ্থ হৈছে যদিহে এইটো পৰেশ বৰুৱাই যদি তেওঁ ইমেইল দি পেলাই এনেকুৱা যদি ডিক্লেয়াৰ কৰিছে এইটো কথা, কিন্তু প্ৰথম কথা হ'ল অসমৰ মানুহে এতিয়া ভয় নকৰে, অসমৰ মানুহৰ তেওঁলোকৰ প্ৰতি এটা ঘৃণা উপজিছে। কাৰণ আমি এতিয়া পস্তাই আছোঁ, আমাৰ জেনেৰেশ্যনটো কেনেকুৱা হৈ গ'ল, ধ্বংস হৈ গ'ল। সেই ধেমাজিৰ ঘটনাটো আমাৰ মনত পৰি আছে এতিয়াও। গতিকে সেই ল'ৰা ছোৱালীবিলাকৰ মই অনুপ চেতিয়াৰ পৰা স্পষ্টীকৰণ ল'ম, সেইকাৰণে আমাৰ অসমৰ মানুহে মানে বিৰতি ল'ব লাগিব। মই এতিয়া পৰেশ বৰুৱাই অসমৰ বিভিন্ন মানুহক ফোন কৰে, সাংবাদিকক ফোন কৰে, বিভিন্ন লেখক বুদ্ধিজীৱীক ফোন কৰে, আপোনালোকো ফোন কৰে।
তেওঁ যিহেতু অসমত নাথাকে অসমৰ খবৰবোৰ তেওঁলোকৰ পৰা লয় আপুনি কেতিয়াবা কৈছেনে যে অসমৰ মানুহৰ সাম্প্ৰতিক যিটো মানসিক যিটো স্তৰ বা যিটো অৱস্থা বা যিকাৰণে আপোনালোকেও এটা চুক্তি কৰি পেলাই সেইৰ পৰা ওলাই আহিছে পৰেশ বাবুক এই বিষয়ে কিবা আলোচনা হৈছে নে কেতিয়াবা বা কালি কাৰণ মই জনাত কালি চাগে 8:30 বজাৰ ভিতৰত ফোন কৰা মানুহজন আপুনি আছিলে তেতিয়া আপুনি ক'লে আপোনাক ফোন কৰিছে আপুনি অকপতে স্বীকাৰ কৰিছে এইটো কোনো কথা নহয় কেতিয়াবা আপুনি কয়নে যে অসমৰ মানুহে এইটো বিচাৰে নিবিচাৰে যিটো আপুনি দেখা পৰিৱেশটো কৈছে নাই তেওঁ নাই এইটো সম্পূৰ্ণ কওঁ কি বুলি কয় এতিয়া এটা কথালৈকে কালি চাওক একেবাৰে বাইদেৱে এটা কথা কৈছে যে তেওঁলোকে ঘোষণা কৰিছে কাৰণ যেতিয়া তেওঁলোকৰ ফুটা এটা সময় আছিলে 8টা বা 8:30 বজাত যেতিয়া 8:30 ভিতৰত নুফুটিলে তেতিয়াও মই কথা পাতিছোঁ তেতিয়া তেওঁ ক'লে যে এটা কাম কৰিম আমি যে এইবিলাক ঘোষণা কৰি দিম কাৰণ য'ত দিছোঁ সেইবিলাক নুফুটিলে যেতিয়া তাৰপিছত কোনো মানুহে গৈ পেলাই ল'ৰা চৰা কৰিব তাৰপিছত যদি ফুটি যায় তেতিয়াহ'লে এটা বদনাম হ'ব গতিকে মানুহ যাতে মৰা নাই সেইটো কাৰণে আমাৰ ভালেই হৈছে বাৰু আমি মানে কি স্থাপন কৰিব পাৰিছোঁ তাতে সেইটোৱে আমাৰ ছাকচেছ হৈছে তাৰপিছতো আমি কথা পাতিছোঁ চাওক এতিয়া এটা কথা হ'লগৈ কি কথাটো আহিছে কি যে আমি অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত প্ৰতিবন্ধকতা হৈছোঁ নেকি আলফাই কেতিয়াও কিন্তু অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত অসমৰ উন্নয়নৰ ক্ষেত্ৰত প্ৰতিবন্ধকতা আমি কেতিয়াও হোৱা নাই পচন্দ এনেকুৱা ধৰণৰ আপুনি চাওক আপুনি সেই নাই গোটেই কথাখিনি আপুনি এটা চুক্তি কৰি আলোচনা কৰিবলৈ আহিছে নহয় গোটেই কথাখিনি কৈছে নাই আপুনি নাই মই কথাখিনি কৈছোঁ না আজি এতিয়া ধৰি লওক আজি যেতিয়া মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কালি যেতিয়া ক'লে যে এইটো ছেমি কণ্ডাক্টৰ আহিছে এইটো এটা অৰ্থনৈতিক মানে এটা মানে উন্নয়ন এটা হ'ব উন্নয়ন আজি ৰাতিপুৱাও মই পৰেশ বৰুৱাৰ লগত কথা পাতিছোঁ তেওঁক কৈছোঁ যে এটা কথা মানে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে ছেমি কণ্ডাক্টৰ আহিছে কাৰণে এইটো মানে যাতে অসমৰ অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত প্ৰতিবন্ধকতা সৃষ্টি কৰিবৰ কাৰণে যাতে কৰিব নালাগে এইটো এটা অনুৰোধ কৰিছে তেওঁৰ লগত আলোচনা কৰিলোঁ তেওঁ এটা কথা কৈছে পৰেশ বৰুৱাই এটা কথাই কৈছে যে চাওক আমিতো 1995 95 চনত আমি টাটা কোম্পানীৰ লগত আলোচনা কৰিছিলোঁ পৰেশ বৰুৱা মই যেতিয়া বাংলাদেশত আছিলোঁ বাংলাদেশত থাকি টাটাৰ লগত যোগাযোগ কৰি আমি মানে এখন মিটিং আয়োজন কৰিছিলোঁ আৰু সেইখন সময়ত মই মানে হঠাৎ ইউৰোপলৈ জেনেভালৈ যাবলগীয়া হোৱাত পৰেশ বৰুৱা অকলে গ'ল বেংককত টাটাৰ প্ৰতিনিধিৰ লগত আলোচনা হৈছিল পিছত এইটো স্কেণ্ডেল নিচিনা হৈছিলে অসমৰ মানুহে জানিছে পিছত তাত এখন এটা অসমৰ উন্নয়নৰ কাৰণে আমি এটা টাটাৰ ওচৰত কৈছিলোঁ যে এটা টাটা মেমৰিয়েল হস্পিটেল যিটো মানে বম্বেত আছে সেই ষ্টেণ্ডাৰ্ডৰ এখন হস্পিটেল আমাৰ অসমত প্ৰতিষ্ঠা কৰিব লাগে আৰু সেইবিলাক কথা আমি অসমৰ যিটো পৰিৱেশ বা পৰিস্থিতি আপুনি তাৰ লগত মুখামুখিতো হোৱা নাই আপুনি আছে নাই নাই টেলিফোনত এটা কথা কওঁ টেলিফোনত আজিও কৈছোঁ আজি অৰ্থনৈতিক উন্নয়নৰ কথাটোত যে আমি তেতিয়াই কৈছিলোঁ 95তে আজিৰ প্ৰজন্মই কি বিচাৰিছে না আজি এতিয়া এটা কথা কৈছোঁ আমি এটা কথাও কৈছোঁ যে তেওঁক এটা কথা কওঁ আগেও কৈছোঁ মই যে বৰ্তমান যিটো পৰিৱেশ এই পৰিৱেশ আমি যেতিয়া সংগ্ৰামখন আৰম্ভ কৰিছিলোঁ সেই পৰিৱেশৰ লগত সম্পূৰ্ণ এতিয়া পৃথক সেই বস্তুটো আৰু মানুহৰ মানসিকতাটো আমি সেই সময়ত যিটো জনগণৰ যিটো মানসিকতা সেই মানসিকতাটো এতিয়া পৰিৱৰ্তন হৈছে আৰু এই মানসিকতা তেখেতে কি কয় তেখেতেও জানে যে আজিকালি মানসিকতাটো যে পৰিৱৰ্তন হৈছে আগে গাঁওবিলাকত যিটো অৱস্থা আছিল সেই অৱস্থাটো নাই আৰু পৰিস্থিতিয়ে মানুহক মানে নতুনকৈ ভাবিবলৈ বাধ্য কৰিছে সেইটো তেওঁ জানে আপোনাৰ লগত এনেই কথা বতৰা হৈছে শেহতীয়াকৈ নাই বহুত দিন হোৱা নাই আপুনি ধৰক আপোনাৰ দৃষ্টিৰে কি ক'ব পৰেশ বৰুৱাক নাই চাওক চৰকাৰ পৰেশ বৰুৱা দুটা পক্ষ নাই মই আপোনাক এই অলপ আগতেই কৈছোঁ যে যিটো ইণ্টাৰনেল কলনাইজেশ্যন যিটো ভাৰত ৰাষ্ট্ৰৰ অসমৰ ওপৰত চলি আছিল সেইটোৰ প্ৰতিবাদত আলফাৰ জন্ম হ'ল দুটা বস্তু এটা হ'ল সেইটো আৰু দ্বিতীয়টো হ'ল যে আমাৰ যিটো বিদেশীৰ আগ্ৰাসনত অসম তথা খিলঞ্জীয়াৰ অসমীয়া তথা খিলঞ্জীয়াৰ যিটো মানে ধৰি লওক ৰাজনৈতিক সুৰক্ষাৰ যিটো ভেটি মাটি ৰাজনৈতিক শক্তি কমি আহি যিটো আমাৰ ধৰি লওক যিটো অনিশ্চয়তা সেই অনিশ্চয়তাৰ কাৰণতে আলফাৰ জন্ম হৈছিল এতিয়া যেতিয়া বিজেপি চৰকাৰ ইয়াত আহিছিলে তাৰ শ্লোগানটো আছিলে জাতি মাটি ভেটি জাতি মাটিৰ ভেটি কথা কৈ পেলাই সৰ্বানন্দ সোণোৱালৰ যিটো যি 5 বছৰ গ'ল আমি বিশেষ একো তাত কৰা নেদেখিলোঁ আৰু আলফাৰ লগত পৰেশ বৰুৱাৰ লগত আলোচনা সূত্ৰপাত কৰাৰো কোনো আমি দেখা নাপালোঁ মানে কোনো পদক্ষেপ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ গঠন কৰাৰ প্ৰথম প্ৰেছ মিটতে তেওঁ পৰেশ বৰুৱালৈ আহ্বান জনাইছিল এইটো খুব শুভ লক্ষণ যে অন্ততঃ মুখ্যমন্ত্ৰী হৈ প্ৰথম প্ৰেছ মিটত তেওঁ পৰেশ বৰুৱাক আলোচনালৈ আহ্বান জনাইছে কিন্তু ইয়াত কথাটো হ'ল
যে যিহেতু এই ৪৫ বছৰ এটা সহস্ৰ সংগ্ৰাম, য'ত নেকি বাৰু ২০১২ চনত দুভাগ হৈ পেলাই আমাৰ চিৰিয়া ডাঙৰ এটাৰ লগত এখন চুক্তি হ'ল। সেই চুক্তিখন বেচিকেলি সেইটো এখন এটা ইকনমিক পেকেজে। আমাক লাগে ইকনমিক পেকেজৰ লগত পলিটিকেল পেকেজ। সেই পলিটিকেল পেকেজটো আমি আশা কৰি আছোঁ যে পৰেশ বৰুৱাৰ লগত আলোচনা কৰি অসমীয়া তথা খিলঞ্জীয়াৰ ৰাজনৈতিক সুৰক্ষা, আমাৰ মাটিৰ ওপৰত আমাৰ যিটো ধৰি লওক অধিকাৰ, আমাৰ সম্পদৰ অধিকাৰ, এইখিনি সাব্যস্ত হৈ থাকিব লাগিব। এই যিখিনি যেতিয়ালৈকে সাব্যস্ত নাথাকে আমি জাষ্ট অকল ইকনমিক ডেভেলপমেণ্টৰ কথা কৈ থাকিলে ইয়াত নহ'ব। এইকাৰণে যে ইয়াতে অসমত অসমীয়া মানুহ তথা খিলঞ্জীয়া মানুহখিনি আমি সংখ্যালঘু হৈ পৰিছোঁ। যদি আজি অনা অসমীয়া নাইবা অনা খিলঞ্জীয়া যদি সংখ্যাটো কমি থাকিলে তো আমি সেইটোলৈ কোনো বিশেষ চিন্তা কৰিবলগীয়া নহ'ল। যিহেতু তাৰ আগ্ৰাসনে তাৰমানে বিদেশীৰ আগ্ৰাসনে যেনেকৈ আমাৰ মাটি ভেটি আমাৰ ৰাজনৈতিক শক্তি গ্ৰাস কৰি কৰি আহিছে, সেই বস্তুটো আপুনি পাহৰি গ'লে নহ'ব। আৰু যিটো ভেটিত মানে এই গোটেই সহস্ৰ সংগ্ৰামটো হৈছে আৰু এতিয়াও তাৰ পৰা আমি কোনো মুক্তি পোৱা নাই। তো সেইকাৰণে এইটো ভাবিলে নহ'ব যে সময় সলনি হৈছে। আৰে সময় সলনি হ'ব পাৰে ৪৫ বছৰ, কিন্তু বেছিক যিটো তাৰমানে ফিয়াৰ অফ মাইনৰিটাইজেশ্যন, যে আমি সংখ্যালঘু হৈ যোৱাৰ যিটো ভয়, এটা জাতি যেতিয়া সংখ্যালঘু হৈ পেলাই ফিনিছ হৈ যোৱাৰ যিটো ভয়, যিটো ত্ৰিপুৰাৰ হৈছে, তো সেই ভয়টোৱে এই সংগ্ৰামখনক জীয়াই ৰাখিছে। সেই বস্তুটো আমাৰ আমি তেওঁলোকে পোৱা নাই। সেই বস্তুটো সেই পেকেজটো আমি পোৱা নাই। সেই বস্তুটো পৰেশ বৰুৱাৰ পৰা আশা কৰিব পাৰি জানো? নহয়, মই এটা কথা, এই আমাৰ হিৰণ্য শইকীয়াই যিটো কথা কৈছে, এই আমাৰ চুক্তিখনত অকল অৰ্থনৈতিক মানে পেকেজে আছে বা ৰাজনৈতিকভাৱে একো নাই, এইটো কিন্তু সঁচা কথা নহয়। ৰাজনৈতিক হেৰিটো কেনেকুৱা ধৰণৰ? না, ৰাজনৈতিকভাৱে ধৰক এতিয়া যিটো ডিলিমিটেশ্যনক আমি ছাপোৰ্ট কৰিলোঁ, এইটোৱে কিন্তু কিছু সমষ্টিৰ অন্তত মানে খিলঞ্জীয়া মানুহৰ মাজত থাকিব। ধুবুৰীটো তেওঁলোকক দি দিয়া হৈছে মানে ২৭ লাখ সেইকাৰণে ভোট হৈ গৈছে তাত। তাৰপিছতে ধৰক আমি এটা প্ৰথম পদক্ষেপ হিচাপে আমি কৈছিলোঁ যে চিট ৰিজাৰ্ভেশ্যন লাগে যিটো সংৰক্ষণ কৰিবৰ কাৰণে। তেতিয়া প্ৰথম পদক্ষেপ হিচাপে তেওঁলোকে আমাক দিছিল নিম্ন পৰ্যায়ত, কিন্তু সেই সংৰক্ষণটো দিছে, চুক্তিত আছে সেইটো। ইয়াৰ বাদেও যিটো ভূমিৰ ক্ষেত্ৰতো মানে ধৰি লওক এই যাতে মানে খিলঞ্জীয়াৰ হাতত ভূমি থাকে, তাতো সেই দফা এটা সন্নিৱিষ্ট হৈছে। ইয়াৰ লগতে ভোটাৰ অধিকাৰ, যাতে কোনো এজন মানুহ যাতে নতুন ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰিব নোৱাৰে, নতুন মানুহ এজনে আহি। আৰু সেই ক্ষেত্ৰত বিশেষকৈ কাৰোবাকতো দায়িত্বটো দিব, সেইটো ডিচিক দায়িত্ব দিয়া হৈছে, জিলা উপায়ুক্ত জিলা নিৰ্বাচনী বিষয়া হিচাপে। আগে ধৰি লওক কোনো এজন মানুহ তল পৰ্যায়তে এনুমেৰেটৰ গৈ পেলাই ভোটাৰ গৈ পেলাই তেওঁৰ নাম এটা অন্তৰ্ভুক্ত কৰিব পাৰিছিলে, কিন্তু এজন মানুহৰ যেতিয়া ভোটাৰ তালিকা অন্তৰ্ভুক্ত কৰিব, সেইটো ডিচিক ক্ষমতাটো দিছে। সেইটো একেবাৰে যে নোহোৱা নহয়। আৰু সেই কথাটোৱে কৈছে যে ৰাজনৈতিকভাৱে তাত কিছু আছে, মানে কথাটোকে আমি সম্পূৰ্ণ সংৰক্ষণ কৰিব পৰা নাই, যিটো আমি সংৰক্ষণৰ কথাটো বিচাৰিছিলোঁ যে আমি 88% বা 9 সেইটো পোৱা নাই। ভায়লিন বৰুৱা, আপোনাৰ পৰা যথেষ্ট জানিব বিচাৰিম, গোটেই যিটো পৰিৱেশ, এই যিটো অসমত কালি বা আজি যিটো পৰিৱেশ হৈছে, এইটো চাগে নিশ্চয় কেন্দ্ৰীয় চৰকাৰৰ হাতত, গৃহ বিভাগৰ হাতত ইয়াৰ প্ৰতিবেদন পৰিছে, খবৰটো নিশ্চয় পাইছে, নিশ্চয় পাবই, এইটো খবৰ পাব। এই সময়ত আপোনাৰ এগৰাকী অভিজ্ঞ অৱসৰপ্ৰাপ্ত যদি অভিজ্ঞ আপোনাৰ জীৱনৰ, কেন্দ্ৰীয় চৰকাৰে গোটেই বিষয়টো কেনেদৰে গ্ৰহণ কৰিব বুলি ভাবে? কেন্দ্ৰীয় চৰকাৰে হোম ডিপাৰ্টমেণ্টে কেনেকৈ ধৰণে ল'ব? প্ৰথমটো ষ্টেট গভৰ্ণমেণ্টৰ ৰেছপনচিবিলিটি আহে ইয়াৰ ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যনটো, তাৰপিছত কেন্দ্ৰীয় চৰকাৰে বিচাৰিব ৰিপৰ্ট। কিন্তু এতিয়া কথা হ'ল, এই যে যোৱাকালি যিটো থ্ৰেট বা সঁচাই হওক মিছাই হওক যিটো এটা থ্ৰেট দিলে মানুহক পেনিক কৰিবৰ কাৰণে, এই থ্ৰেটটোৰ পৰা কি হ'ব? কাইলৈ পৰহিলে যদি আকৌ এটা আমি আমাৰ এক্সিষ্টেঞ্চ দেখাওঁ বুলি আকৌ এটা যদি থ্ৰেট দিয়ে তেনেকৈ, তেতিয়া মানে কি হ'ব? এই যে আমাৰ যে সাধু কথাটো যে আছিলে, বাঘ আহিছে বুলি চিঞৰে, লাষ্টত যে কোনো নাহা হ'ল, বাঘ আহিছে, তেতিয়া সঁচা বাঘে আহি গ'ল। এতিয়া লাষ্টতে বম দিছে বুলি ক'লে যদি সঁচাকৈও বম দিয়ে, পাব্লিকে ভয় নকৰি পেলাই তাতে আকৌ ধেমাজিৰ নিচিনা ঘটনা এটা আকৌ হ'ব। আৰু চাওক, অৰ্থনৈতিক কথাটো হ'ল কি, এতিয়া যদি অসমৰ লাহে লাহে উন্নতি হ'বলৈ আৰম্ভ আমি দেখা পাই আহিছোঁ অৰ্থনৈতিক কিছুমান ক্ষেত্ৰত, যদিও বহুত হ'বলৈ বাকী আছে। এটা সময়ত আছিলে ইয়াৰ পৰা ইণ্ডাষ্ট্ৰীবিলাক ভয়তে, এক্সটৰ্চনৰ ভয়তে বিভিন্ন ইণ্ডাষ্ট্ৰী ইয়াৰ পৰা গুচি গৈছিলে, ভাল ইণ্ডাষ্ট্ৰী গুচি গৈছিলে, কোনেও ইয়াতে আহিবলৈ ইচ্ছা কৰা নাই। তাৰ বাহিৰেও টুৰিজিম সম্পূৰ্ণ ধ্বংস হৈ গৈছিলে। এতিয়া লাহে লাহে পৰিৱেশটো ভাল হৈছে,
এতিয়া কাইলৈ পৰহিলৈ যদি বিদেশত এইটো প্ৰচাৰ চলে, আজিকালি নিউজটো গুচি যায় ইমিডিয়েট, ভাৰতবৰ্ষতে যদি প্ৰচাৰ চলে অসমত কোনো যাব নালাগে এনেকুৱা পৰিৱেশ, চবফালে বম ওলাইছে, তেতিয়া ইয়ালৈ কোন আহিব? সেইটোতো আমাৰ অৰ্থনৈতিক ডাঙৰ এটা আঘাত পৰিব। গতিকে এইবিলাক কথা অলপ চালি জাৰি চাই পেলাই আৰু আপুনি নিবিচাৰে নেকি যে চৰকাৰে পৰেশ বৰুৱাৰ সৈতে এটা সেইটো কূটনৈতিকভাৱে এটা আলোচনা অলপমান সেইটো আগবাঢ়িবলৈ কূটনৈতিক চৰকাৰৰ ৰাজনৈতিক হওক কূটনৈতিক হওক এজন সাধাৰণ নাগৰিক হিচাপে আমি বিচাৰোঁ পৰিৱেশটো শান্তিৰ ঘূৰি আহক, শান্তিৰ পৰিৱেশ ঘূৰি আহক, আলোচনাৰ মেজলৈ আহক, আহি এইবিলাক পলিটিকেলি এইটো ইছ্যুটো সলভ কৰিবলৈ আমি জেনেৰেল পাব্লিকে সেইটো বিচাৰোঁ। আমি শান্তি বিচাৰোঁ, প্ৰগ্ৰেছ বিচাৰোঁ, ইমানখিনিয়ে কথা। আমি আকৌ সেই পুৰণা দিনলৈ গুচি যাবলৈ নোখোজোঁ। মই এটা বাণিজ্যিক বিৰতি ল'ম, তাৰপাছত মই অনুপ চেতিয়া ডাঙৰ পৰা ডাঙৰ বিচাৰিম। এই সময়ত এটা খন্তেক বাণিজ্যিক বিৰতি। শেষৰ অংশত উপস্থিত হৈছোঁ। মই প্ৰথমতে ভাৰত বৰুৱাকে চমুকৈ জানিব বিচাৰিম যে এই সময়ত গৃহ বিভাগৰ পৰা মানুহে কি বিচাৰিব? গৃহ বিভাগৰ পৰা অসম চৰকাৰৰ গৃহ বিভাগটোৰ পৰা অসমৰ ৰাইজে কি বিচাৰে এই মুহূৰ্তত? অসমৰ ৰাইজে প্ৰথম বিচাৰে সুৰক্ষা, আৰু এটা বিচাৰে কি, অলৰেডিটো আমাৰ ডেম'গ্ৰাফিক পেটাৰ্ণটো শেষ হৈ গ'লেই, নোহোৱা হৈ গ'ল। আমি বৃহত্তৰ অসমীয়া যি জাতি জনগোষ্ঠী সকলো মাইনৰিটি হোৱাৰ পথত গৈ আছোঁ, কিছুমানটো মাইনৰিটি হ'লেই। গতিকে আমাৰ যি মুক্ত বাউণ্ডেৰী আছে বা ৰিভাৰাইন বৰ্ডাৰ, পৰাছ বৰ্ডাৰ, সেই পৰাছ বৰ্ডাৰটো বন্ধ কৰি আৰু ফাৰ্ডাৰ যাতে ইনফিল্ট্ৰেশ্যন হয়, কাৰণ বাংলাদেশৰ চিটুৱেশ্যন সকলোৱে ভয় কৰি আছে যে তাৰ পৰা আৰু মানুহ ইনফিল্ট্ৰেশ্যন হ'ব পাৰে। গতিকে সেইটো আমাৰ এটা ডাঙৰ নিৰাপত্তা, আন্তঃৰাষ্ট্ৰীয় নিৰাপত্তা কৰিব লাগে। আৰু এটা কথা হৈছে কি, যি আগৰ গভৰ্ণমেণ্টৰ আণ্ডাৰত যি মানে আলফাৰ এগেইনষ্টত যি চলিছিলে, অপাৰেশ্যন চলিছিল, তেওঁলোক আলফা বাংলাদেশৰ পৰা উৎখাত হৈ গৈছিলে। কিন্তু এতিয়া যদি আকৌ বেলেগ গভৰ্ণমেণ্টে যদি তেওঁলোকক বা ISR সহযোগত হওক, কাৰে সহযোগত হওক, তেওঁলোকে আকৌ যদি তাত খোপনি পুতে, এজ এ মানে মই হেৰি হিচাপে মই কৈ আছোঁ, পুলিচ অফিচাৰ হিচাপে মই যিখিনি গম পাইছিলোঁ, আৰু তাত যদি আকৌ ISI বা অন্যান্য বিদেশী শক্তিৰ হতুৱাই ভাৰত বিৰোধী শক্তিৰ সহযোগত তাত তেওঁলোকে আকৌ খোপনি পুতি পেলাই যদি আকৌ এনেকুৱা ধৰণৰ কাম কাজ আৰম্ভ কৰিব পাৰে, তেতিয়া আকৌ এইটো আমাৰ কাৰণে যে আপুনি এই মুহূৰ্তত পৰেশ বৰুৱালৈ কি আহ্বান জনাব? অসমৰ জনজীৱনৰ স্বাৰ্থত এনেধৰণে কেতিয়াও বোমা বিস্ফোৰণ ঘটাব নালাগে। কাৰণ বোমা বিস্ফোৰণৰ ফলত মানে শত্ৰু মিত্ৰ সকলোবিলাকে নিৰীহ মানুহ মৰিব পাৰে, তেনেকুৱা কাম কৰিব নালাগে। আৰু আলফাৰ আমি অতীতত বহু ভুল কৰিলোঁ, আমাৰ নিজৰ সমৰ্থককে আমি মাৰিলোঁ। আমি যিখন মানে এতিয়া ধৰি লওক আপুনি কি আহ্বান জনাব? ভাতৃ সংঘৰ্ষখন আমিয়ে সৃষ্টি কৰিলোঁ আমাৰ আলফা ভুলৰ বাবে। গতিকে এনেকুৱা ভুল কাম কেতিয়াও কৰিব নালাগে, যিটো নেকি জনগণৰ ক্ষতি হয় আৰু সংগঠনৰ ক্ষতি হয়, ৰাইজৰ কাম কৰিব নালাগে। মই জানিব বিচাৰিম যে পৰেশ বৰুৱা এই মুহূৰ্তত সমাধান সূত্ৰ কি আমাৰ? চাওক, সমাধান সূত্ৰ আমি আগতেও কৈছোঁ, লিখিছোঁ পেপাৰত, যে সাৰ্বভৌমৰ এটা বিকল্প ব্যৱস্থা কি হ'ব পাৰে, য'ত নেকি আমাৰ এখন সুকীয়া সংবিধান হ'ব লাগে অসমৰ কাৰণে। কাৰণ অসমৰ সমস্যাবিলাকে সুকীয়া, ইয়াত বিদেশীৰ পৰা বানপানীৰ পৰা এনেকুৱা জাতি জনগোষ্ঠীৰ বহুত সমস্যা আছে। তো আমি প্ৰত্যেক কথাতে দিল্লীৰ ওচৰত গৈ আমি বিকল্প অকৰে, সেইকাৰণে আমাৰ এখন সুকীয়া সংবিধানৰ খুব জৰুৰী। তো আমাৰ সাৰ্বভৌমৰ এটা বিকল্প ব্যৱস্থা হৈ যদি এখন আমাৰ সুকীয়া সংবিধান, আৰু য'ত নেকি আমাৰ অলপ আগতে মই কৈছোঁ যে ৰাজনৈতিকভাৱে আমাৰ জাতি জনগোষ্ঠীৰ যিটো ৰাজনৈতিক সুৰক্ষা কৱচ, আৰু তাৰ লগতে মাটি আৰু আমাৰ সম্পদৰ ওপৰত আমাৰ যিখিনি চুপ্ৰিমেচি নাইবা আমাৰ যিটো প্ৰভুত্ব, সেইটো ইয়াত অসমত সেইটো সাব্যস্ত হৈ থাকিব লাগিব। আৰু পাকিস্তানৰ পৰা তাত বিদেশী লাখ লাখ বিদেশী আগ্ৰাসন হোৱা নাই, তাত কেইটামান জিহাদী আহোঁতেই সেই বৰ্ডাৰটো চিল কৰি পেলাই চুৰেট ছাইড ইণ্ডিয়ান আৰ্মি গতাই দিছে। আৰু য'ত নেকি আজি বাংলাদেশৰ পৰা লাখ লাখ কোটি কোটি বাংলাদেশী আহি পেলাই বিদেশী আহি পেলাই আগ্ৰাসনত আমাৰ অসমীয়া মানুহৰ অৱস্থা জুৰুলা হৈ গৈছে, আমি সংখ্যালঘুত পৰিণত হৈছোঁ। সেই জেগাত তেওঁলোকে BSF দিছে আৰু তেওঁলোকক প্লাষ্টিক গুলি মাৰিব দিছে। এই কোনো ধৰণৰ কথা হ'ব লাগে যে অসম বাংলাদেশ নাইবা ভাৰত বাংলাদেশৰ বাউণ্ডেৰীটো সীমাটো তাত ভাৰতীয় নিয়োগ কৰিব লাগে, চিল কৰিব লাগে এণ্ড চুডেড ছাইড হ'ব লাগে। কাৰণ এই প্ৰৱজনে আৰু যিহেতু গোটেই বৰ্ডাৰটো এতিয়াও মানে পৰাছ, মানে ক'ৰবাত আছে ক'ৰবাত নাই। বুজি পালোঁ, ধন্যবাদ। আমাৰ সময় প্ৰায় শেষ হৈছে। যে এই মুহূৰ্তত যে এটা আলোচনাৰ কোনো বিকল্প নাই,
আলোচনাৰ বাবে পৰেশ বৰুৱা আগবাঢ়িব লাগিব, চৰকাৰে গুৰি বঠা ধৰিব লাগিব। গতিকে দুয়োপক্ষই ভৱিষ্যতৰ দিনবোৰত যাতে কালিৰ যিটো পৰিৱেশ সৃষ্টি হ'ল বা আজি যি ধৰণে খালি বোমা বিচাৰি ফুৰিছে, তেতিয়া কালি বাইদেউ এটা কথা কৈছে যে এইটো বাঘৰ কাহিনীটো নিচিনা নহয়, পিছৰ পৰা যেতিয়া সঁচাকৈ বোমা হ'লেও মানুহে ভয় নকৰে, যদি ওলাই আহিলে এটা সাংঘাতিক ঘটনা হ'ব পাৰে। গতিকে আমি বিচাৰিম যে পৰেশ বৰুৱা ওলাই আহক আৰু অনুপ চেতিয়া ডাঙৰীয়া, আপোনালোকে এটা আলোচনাৰ পৰা আহিছে কিন্তু কাম শেষ হৈ যোৱা নাই। আপোনালোকেও যিহেতু পৰেশ বৰুৱা আপোনালোকৰ যোগাযোগ কৰি আছে, আমি বিচাৰিম যে পৰেশ বৰুৱাকো আপুনি সন্মান কৰক। গতিকে এই পৰৱৰ্তী সময়ত এটা সুন্দৰভাৱে যাতে এটা শান্তিপূৰ্ণভাৱে অসমত বিৰাজ কৰে। শুভৰাত্ৰি।